জানালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজিৰ এই ভিডিঅ'টো অকনমান স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ মাজত নাই বুলি ক'বলৈ মানে ভাল নালাগে এনেকুৱা লাগে এতিয়াও তেওঁ যেন আমাৰ মাজত আছে আমাৰ সকলোৰে প্ৰিয় জুবিন দা তেখেতৰ জীৱনৰ পৰা আমি কি শিকা উচিত আমি কাৰণ মোৰ যেটো চেনেল হেটো প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে চাই মানে ছাত্ৰ ছাত্ৰীয়ে চাই যিসকল সৰু ল'ৰা ছোৱালী হয় 10 12 9 10 তেনেকুৱা ল'ৰা ছোৱালীয়ে চাই গতিকে সেই ল'ৰা ছোৱালীখিনিয়ে তেখেতৰ জীৱনৰ পৰা কি আহৰণ কৰা উচিত এই ভিডিঅ'টোত মই অকনমান আলোচনা কৰিম আৰু মই নিজে তেখেতৰ পৰা কি শিকিছো সেইখিনিয়ে মই তোমালোকক জনাম কাৰণ ময়ো বহুত সৰু হৈ আছো তেখেতৰ তুলনাত আৰু তেখেত মোৰ দেউতাৰ বয়সৰ হয় চাগে ঠিক আছে অলমোস্ট দেউতাৰ বয়সৰে হয় গতিকে তেখেতৰ পৰা মই জীৱনত বহুতখিনি শিকিলো যিমান দিন তেখেতৰ program চাইছো তেখেতক মই ওচৰৰ পৰা 2-3 বাৰ লগো পাইছো তো তেখেতৰ পৰা আমি কি শিকা উচিত ঠিক আছে আজি বহুত দিন হৈ গল তেখেত আমাৰ মাজত কাইকভাৱে আমাৰ মাজত নাথাকা কিন্তু এতিয়াও আমাৰ বিশ্বাস নহয় যে তেওঁ আমাৰ মাজত নাই আজিও তেওঁ যদি গান এটা শুনো এনেকুৱা লাগে যেন তেওঁ এতিয়াও আমাৰ মাজত আছে ৰিলছ যেতিয়া স্ক্ৰল কৰি থাকো তেওঁ আগৰ সিনেমাৰ কিছুমান যিবিলাক সৰু ভিডিঅ' আহে তাত এনেকুৱা লাগে তেওঁ যেন আমাৰ মাজত এতিয়াও আছে আৰু তেখেত মানে এনেকুৱা কিবা ৰহস্যৰ আৱৰ্তত গৈ নোহোৱা হৈ গল মানে তেনেকুৱা টাইপ হল তো মই যেতিয়া যোৱা মাহত হে নিউজটো শুনিছিলো তাৰ পিছত মই নিজেও ভাগি পৰিছিল মোৰ দৰে অসমৰ সকলো তেনেকৈ ভাঙি পৰিছিল আৰু মই মানে তেখেত যেতিয়ালৈকে আমাৰ মাজত আছিল ন আমাৰ এনেকুৱা এটা ফিল হে টাচটো আমাৰ ফিল হোৱা নাছিল বেছিকে হোৱা নাছিল ঠিক আছে আমি তেওঁক আগৰ পৰাই ভাল পাওঁ কিন্তু ইমান যে আমি তেখেতৰ লগত জড়িত হয় আমি সেই আগতে হেতু অনুভৱ হোৱা নাছিল কিন্তু যেতিয়া তেখেত আমাৰ পৰা নোহোৱা হৈ গল সেই কেদিনত আমাৰ কাউৰে একো কামত মন নবহা হৈ গল মই অফিস ছুটি লৈ ললো এদিন সোমবাৰ আছিল হেদিনা মই অফিসে নগলো একো কামতে মন বহা নাই 2-3 দিন ধৰি মই না ভিডিঅ'ৰ কাম কৰিব পাৰিছো তেতিয়া মই গম পাইছো যে তেওঁ আমাৰ মাজত কেনেকৈ সোমাই আছিল আৰু তেখেতৰ পৰা আমি কিন্তু শিকিবলগীয়া বহুত আছে প্ৰথম কথা তেওঁ মুম্বাই গৈছিল মুম্বাইত তেখেতে মুম্বাই এৰি থৈ অসমলৈ আহিছে তেওঁ এটা লাষ্টৰ শেষৰ যেটো ইন্টাৰভিউ ৰীতা চৌধুৰী বাইদেউৰ লগত তাতো তেওঁ কৈছিল মুম্বাইত এৰি তেওঁ ইয়াত আহিছে তেওঁ কৈছিল ন ৰজা অকল নিজৰ কিংডমত থাকে কিং জুনজন হয় কিংডমত থাকে তেওঁৰ কাৰণে কিংডম আছিল অসম গতিকে তেওঁ মুম্বাই এৰি নিজৰ জায়গাত আহিছে তেওঁ কৈছে যে মুম্বাইৰ মানুহ মোক বিচাৰি অসমত আহিব ভাবক তো হেতু লেভেলৰ কনফিডেন্স আছিল তেওঁ কাৰণ তেওঁ হেনেকুৱা এটা এজন মানুহ হয় যে তেওঁ এনেকুৱা কাম কৰি গৈছে বা এনেকুৱা কাম কৰিবলৈ গৈ আছে যেটো কাম হয়তো ভাৰতবৰ্ষত বা বিশ্বত কোনো নোৱাৰে আৰু হেতু কাৰণে তেওঁ নিজৰ জায়গাত থাকি নিজৰ মানুহখিনিৰ কাৰণে কাম কৰিলে সদায় আৰু ময়ো জীৱনত ফাৰ্স্ট কথা তেওঁৰ পৰা এটোৱে শিকিলো যে নিজৰ জায়গাত থাকি নিজৰ মানুহখিনিৰ কাৰণে আমি কাম কৰিম অসমত থাকিম অসমৰ মানুহৰ কাৰণে কাম কৰিম লাগিলে 2 টকা কম পাওঁ তেওঁ মুম্বাইত যোৱা হলে অসমত থাকাতকৈ বহুত কোটি টকা উপাৰ্জন কৰি এতিয়া ৰজাৰ নিচিনা তাত থাকিব পাৰিলে হয় কিন্তু পইচাৰ ৰজা তাত হ'ব পাৰিলে হয় কিন্তু ইয়াতে তেওঁ মানুহৰ মনৰ ৰজা হৈ পৰিলে এটা মই নিজৰ কথাও কৈছো মই তেওঁৰ লগত তুলনা কৰা নাই হা মই জাস্ট মোৰ কথাটো কৈছিলো মই এনআইটিৰ পিছত মই ধৰা বাহিৰত কোম্পানীত জব পালো হয় মই তাত গুছি গলো হয় কিন্তু এই অসমত থাকি মই নিজৰ ঘৰখনৰ পৰা আঁতৰত তাত থাকা হলে মোৰ কেনেকুৱা অনুভৱ হল হয় দেৱালী পূজাত ঘৰ যাব নোৱাৰিল হয় নিজৰ মানুহখিনিক লগ নাপালো হয় আজি এটা গুৱাহাটীত ওলাই যাওঁ চাৰিফালে আমাৰ অসমীয়া মানুহ হয় মোক ভালপোৱা মানুহ কেতিয়াবা লগ পাওঁ ষ্টুডেন্ট ঘৰৰ মানুহ লগ পাওঁ একেলগে ফুৰিব যাওঁ তাতকৈ বেছি জীৱনত সুখ একো নালাগে আৰু জুবিনদাৰো হেতুৱে কৰিছিল কিন্তু তেওঁ বাহিৰত অসমৰ পৰা বাহিৰত গৈ মুম্বাইত থাকি তেওঁ ডাঙৰ মানুহ হোৱাতকৈ অসমত তেওঁ তাতকৈও বেছি ডাঙৰ মানুহ হৈ দেখালে আৰু হেতু কাৰণে আজি তেখেতৰ মৃত্যুত লাখ লাখ মানুহ অসমৰ ৰাজপথলৈ ওলাই আহিল তেওঁৰ মৃত্যুত অসমৰ লাখ লাখ মানুহে প্ৰতিজন মানুহে কান্দিছিল ঠিক আছে ভবেন্দ্ৰনাথ শইকীয়া ছাৰে এটা কথা কৈছিল যে তোমাৰ মৃত্যুত কিমান মানুহ হয় হেতুৱেহে তোমাৰ আসল সফলতা নিৰ্ণয় কৰে আজি আমাৰ অসমত কোটি জুবিনদাৰ পইচাৰ ক্ষেত্ৰত যদি কওঁ জুবিনদা নিজৰ এজন কৰৰপতি আছিল ঠিক আছে অসমত তেনেকুৱা কোটি টকা থকা মানুহ বহুত আছে তেওঁতকৈ হয়তো বেছি পইচা থকা মানুহ আছে ঠিক আছে তেওঁতকৈ হয়তো বাহিৰত বলিউডত বা বেলেগ জায়গাত তেওঁতকৈ হয়তো ডাঙৰ কোনোবা সিঙ্গাৰ আছে কোনোবা হয়তো ডাঙৰ ইউপিএসসি আইএস লেভেল পাস কৰা অফিচাৰ আছে কোনোবা ডাঙৰ কোম্পানী মালিক আছে সব লেভেলতে ডাঙৰ মানুহ আছে কিন্তু সেই মানুহৰ মৃত্যুত জুবিনদাৰ নিচিনা মানুহ হ'বনে কেতিয়াও নহয় ঠিক আছে ইয়াৰ আধাও নহয় 10%ও নহয় একমাত্ৰ নিজৰ পৰিয়ালৰ মানুহকেটা যাব তেতিয়া দে জুবিনদা হে তাতে সফল যে তেওঁ
মনৰ পৰা ধনী হয় তেওঁৰ যিটো শেষ কীৰ্ত অনুষ্ঠান আছিল তাত লাখ লাখ মানুহ আহিছিলে লাখ লাখ মানুহে অসমত তেওঁক ভাল পায় গুৱাহাটী ভৰি গৈছিলে গুৱাহাটীত ৰাস্তাত ওলাব নোৱাৰা জেগা হৈ গৈছিল তেওঁক সিমানখিনি লেভেলত ভাল পায় আৰু সেই ভাল পোৱাৰ কাৰণে তেওঁ নিজে জীৱনটো মানুহৰ কাৰণে অৰ্পণ কৰিছিলে সেইটো কাৰণে ভাল পায় ঠিক আছে কোটি টকা থকা মানুহ মই আকৌ কৈছোঁ বহুত আছে কিন্তু কোনো মানুহ জুবিন দাৰ দৰে হ'ব নোৱাৰে কেতিয়াও গতিকে জীৱনত টকা পইচাই সকলো নহয় ঠিক আছে অলপমান টকা পইচা আমাক লাগে আমাৰ নিজৰ সুখখিনি আমি কৰিবলৈ আমি নিজে যিখিনি ভাবোঁ যে আমাৰ জীৱনত এইটো কাম কৰিম সেইটো কৰিবলৈ টকা লাগে কিন্তু জীৱনত সকলো বস্তু টকা পইচাই নহয় জীৱনত মানুহ টকাৰে তুমি কিনিব নোৱাৰা আজি আমাৰ ওচৰত লাখ লাখ টকা থাকিব পাৰে কিন্তু ময়ো থাকোঁ এটা অকলশৰীয়া ঘৰত অকলেই থাকোঁ ঠিক আছে মোৰ লগতো কোনো মানুহ নাথাকে বা চাকৰি কৰি থকা এনেকুৱা বেছি মানুহ অকলেই থাকে তো তোমাৰ ওচৰত লাখ লাখ টকা থাকে তোমাৰ ওচৰত মানুহ নাথাকে কিন্তু সেইটোৱে কথা তো তেখেতৰ ওচৰত লাখ লাখ মানুহ আছিলে তেখেতে গোটেই জীৱনটো মানুহৰ কাৰণে কাম কৰিছিলে দুখীয়াৰ কাৰণে কাম কৰি গৈছিলে ভাবা তো তেখেতৰ দৰে সৎ মানুহ হ'বলৈ চেষ্টা কৰিবা ঠিক আছে কনফিডেন্স ৰাখিবা তেখেতৰ যিটো কনফিডেন্স আছিলে বহুত মানুহে এইটো অহংকাৰ আৰু কনফিডেন্স দুটা বস্তু মানে অহংকাৰ আৰু স্বাভিমান ঠিক আছে সেই দুটা বস্তু মানে আত্মবিশ্বাস অহংকাৰ আৰু আত্মবিশ্বাস দুটা মানে ডিফাৰেন্সিয়েট কৰিব নাজানে পাৰ্থক্য উলিয়াব নাজানে তেখেতে নিজে যেনেকৈ কথা কয় মই মুম্বাই এৰি ইয়াত আহিছোঁ তাৰ মানুহে মোক বিচাৰি আহিব তেখেতৰ এইটো আত্মবিশ্বাস হয় অহংকাৰ এইটো নহয় কিবা এটা তেখেতে জানে যে মই এইটো লেভেলৰ মানুহ হয় তো সেইটো কাৰণে তেখেতে এইটো আত্মবিশ্বাসী হৈ পেলাই কথাটো কয় গতিকে অহংকাৰ আৰু আত্মবিশ্বাস দুইটাৰ মাজত ডিফাৰেন্স আছে তোমালোকেও কোনোবাই ভাল ৰিজাল্ট কৰিলা কেতিয়াবা সেইটো আত্মবিশ্বাস ৰাখিবা যে মোৰ সেইখিনি কেপেবিলিটি আছে মই ভাল ৰিজাল্ট কৰি আহিছোঁ গতিকে আগলৈও কৰিব পাৰিম কিন্তু অহংকাৰী হৈ নাযাবা যে মই ভাল ৰিজাল্ট কৰিলোঁ মোৰ সমান কোনো নাই মই এনেকুৱা তেনেকুৱা ঠিক আছে তো জুবিন দা তেখেতৰ পৰা আমি জীৱনটোত শিকিবলগীয়া বহুত আছে মানে কৈ শেষ কৰিব নোৱাৰি তেখেতৰ আত্মজীৱনী সেনেকুৱা হয় তেখেতে আমাৰ অসমীয়া চিনেমা জগতৰ কাৰণে কি কাম কৰিলে অসমীয়া সংগীত জগতত হাজাৰ হাজাৰ গান ৰচনা কৰিলে তেখেতে কিমান টেলেণ্টেড মানুহ তেখেতে কিতাপ পঢ়িছিলে সদায় তেখেতে ইণ্টাৰভিউ চাবাচোন সদায় কিতাপ পঢ়াৰ কথা কয় ঠিক আছে তোমালোকৰ দৰে ছ'চিয়েল মিডিয়াত ৰিল স্ক্ৰল কৰি নাথাকিছিল আগতে তেখেতে কিতাপ পঢ়ে তেখেতে দুখীয়া মানুহক সহায় কৰে তেখেতৰ ওচৰত পইচাই নাথাকে মই বহুতকেইটা ইণ্টাৰভিউ চাই আছিলোঁ তো তেখেতৰ ওচৰত পইচাই নাথাকে গুগল পে' ইউজ নকৰে গৰিমা গাৰ্গে তেওঁক গুগল পে' ইউজ কৰিব নিদিয়ে কাৰণ গুগল পে' ইউজ কৰিলে দুখীয়া মানুহক পইচা বিলাই দিব তেখেতৰ ঘৰৰ আগফালে ডেইলি বোলে মানুহ ৰখি থাকে 4-5জন এপ্লিকেশ্যন লৈ কাৰোবাৰ বেমাৰ আজাৰ চিকিৎসা কাৰোবাৰ উচ্চ শিক্ষাৰ বাবে পইচা লাগে প্ৰত্যেকটো ক্ষেত্ৰতে জুবিন দাই পইচা বিলাই দিয়ে তেখেতে নিজৰ কাৰণে একো নাৰাখে তেখেতে এটা অনুষ্ঠান কৰি 3-4 লাখ টকা পালে 5 লাখ টকা পালে যিমান পালে দুখীয়া মানুহক বিলাই দি দিয়ে তেনেকুৱা লেভেলৰ তেওঁ মানুহ আছিলে গতিকে তেখেতক হেৰুৱাই আমি প্ৰতিজন অসমবাসী আজিও আমি দুখিত হৈ আছোঁ 1 মাহ হ'বৰে হ'ল কিন্তু এতিয়াও মানে বিশ্বাস নহয় কথাটো তেখেতৰ জীৱনৰ পৰা আমি শিকিবলগীয়া বহুত আছে তোমালোকেও তেখেতৰ দৰে আমি কেতিয়াও হ'ব নোৱাৰো কিন্তু তেখেতৰ জীৱনৰ পৰা অলপমান হ'লেও আমাৰ জীৱনত কিছুমান ভাল কাম কৰিব পাৰিম যিবিলাকে আমাৰ যিখন সমাজ আছে সেই সমাজখনকো কিছুমান প্ৰভাৱিত কৰিব ময়ো নিজেও তেখেতৰ জীৱনটো দেখি অলপমান হ'লেও অনুপ্ৰাণিত হৈছোঁ ময়ো নিজেও আৰু অলপ দুখীয়া মানুহৰ কাৰণে কাম কৰিবলৈ অলপমান অনুপ্ৰাণিত হ'লোঁ আমাৰ অসমৰ কাৰণে কাম কৰিবলৈ অনুপ্ৰাণিত হ'লোঁ গোটেই জীৱন অসমত থাকিম বুলি মই আগৰ পৰাই ভাবোঁ গোটেই জীৱন অসমত থাকিম লাগিলে পইচা কম পাওঁ কিবা পাওঁ কিন্তু মই অসমত থাকিম ঠিক আছে মই বাহিৰত নাযাওঁ আৰু সেই বস্তুটো তেখেতেও মানে কৰিছিলে তেখেতৰ নিচিনা আমিতো তেখেতৰ নিচিনা হ'ব নোৱাৰোঁ কেতিয়াও কিন্তু অকমান তেখেতৰ জীৱনৰ পৰা যিখিনি ভাল গুণ আমি আয়ত্ত কৰি লওঁ আহাচোন আৰু সকলোৱে আৰু তেখেতক আমি সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে শ্ৰদ্ধা জনাওঁ আহা আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ জুবিন দাৰ বিষয়ে মই ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ আজিলৈকে মোক সকলোৱে কৈ আছিলে কাৰণ মই নিজৰে বেয়া লাগে মানে ভিডিঅ' প্ৰস্তুত কৰিবলৈ তো মানে লাষ্টত বহুত সাহস গোটাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এনেকুৱা লাগিছে ঘৰৰ এজন মানুহ নোহোৱা হৈ গৈছে তো তেখেতৰ যিটো দুৰ্ভাগ্যজনক ঘটনা হ'ল তেওঁৰ লগত এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ যিটো ঘটনা হ'ল সেইটোত যে তেওঁ ন্যায় পাওক
যিসকল দোষী আছে তেওঁলোকে যেন কঠোৰ পৰা কঠোৰ শাস্তি লাভ কৰক আৰু যিটো ৰহস্য আমি এতিয়াও নাজানো যে কি হৈছিল আচলতে গোটেইখিনি যেন মানুহৰ মাজলৈ ঘূৰি আহক তেখেতে যেন ন্যায় পাওক আৰু তেখেতে কেতিয়াও ৰাজনীতিত সোমোৱা নাছিলে চাবাচোন তেখেতে ডাইৰেক্ট কৈছে মন্ত্ৰী এমএলএ সব পাপৰহে মাত্ৰ পলিটিক্স নকৰিবা বন্ধু তেখেতে কেতিয়াও পলিটিক্স কৰা নাছিলে না বিজেপি না কংগ্ৰেছ যিটো সিধা কথা হেতুৱে কয় সঁচা কথাটো সঁচা কথা মুখত কয় তো এই লেভেলৰ কনফিডেন্স নিজৰ থাকিব লাগে মানে যে যিটো সঁচা আমি সত্যত থাকিমেই কোনোবাই আমাক যদি ভুল বুলি কয় আমি সত্য বুলি দেখাই দিয়া আমাৰ সেই কনফিডেন্সটো লাগে তো এতিয়া তেখেতৰ মৃত্যুৰ পিছত বহুত ৰাজনীতি আৰম্ভ হৈছে আৰু এইবিলাক বেছিকৈ মই ক'ব নোৱাৰোঁ মোৰ নিজৰ কিছুমান লিমিটেশ্যন আছে কথা কোৱাত যিহেতু মই এজন চৰকাৰী কৰ্মচাৰী হয় খালি এটাই অনুৰোধ জনাইছোঁ যে তেখেতে যাতে ন্যায় লাভ কৰক তেখেতৰ আত্মাই যেন শান্তি লাভ কৰক আৰু এই ৰহস্যটো যেন আমাৰ মাজলৈ ঘূৰি আহক যে কি হৈছিলে আচলতে তাত শেষত ভিডিঅ'টো সমাপ্ত কৰিলোঁ জয় জুবিন দা